কি হ'ল বন্ধুসকল, সঁচাকৈ জীৱনটো খুব আচৰিত ন। মানে আমাৰ জীৱনটো খুব আচৰিত ন। তো এনেকুৱা নহয় আচলতে, আমি যেনেকুৱাকৈ ভাবিছোঁ এনেকুৱা নহয় আচলতে। কাৰণ তোমালোকে ভাবি চোৱা যে আমি যদি অলপ খুব কম যদি প্ৰেক্টিছ কৰোঁ বা চেষ্টা কৰোঁ, আমাৰ দায়িত্বখিনি পালন কৰোঁ, তেতিয়াহ'লে আমি সফল হ'মেই। আমাৰ মানুহৰ নৰা কাম একোৱে নাই। কিছুমান উদাহৰণ আছে, তো তোমালোকক মই ইমানখিনি ক'ব নাযাওঁ। তোমালোকে নিজে এবাৰ ভাবি চাবা কথাষাৰ সঁচা নে মিছা বা হয় নে নহয়। মানে বহুত উদাহৰণ আছে তেনেকুৱা। আমাৰ মানুহৰ মাজত নৰা কাম একোৱে নাই। অলপ আমি মাত্ৰ অলপ কষ্ট কৰিব লাগে, অলপ জাষ্ট আমি অলপ আমাৰ দায়িত্বখিনি পালন কৰিব লাগে, আমি সফল হ'মেই হ'ম। মানে বন্ধুসকল, মই কি কৈ আছোঁ তোমালোকে বুজি পাবা, ভিডিঅ'টো শেষলৈকে চাবা। বন্ধুসকল, মই এইটোৱে কৈ আছোঁ যে বহুতৰে মনত, মই সকলোৰে কোৱা নাই, বহুতৰে মনত এনেকুৱা ভাৱ আহিছে, এনেকুৱা চিন্তা আহিছে, হয়তো বহুতে কৈছেও, কাষৰজনে কৈছে বা লগৰজনে কৈছে যে ইণ্টাৰভিউক লৈ মানে যিহেতু তোমালোকৰ এক্সিলেণ্ট হোৱা নাই বা ৰানিঙত মানে ভাল এটা টাইমত সোমোৱা নাই, যিটো মানে আমাৰ টাইম হ'ব লাগিছিল ৰানিঙত, এতিয়ালৈকে হয়তো হোৱা নাই। গতিকে বহুতৰে মোৰ এনেকুৱা চিন্তা আহিছে, এনেকুৱা ভাৱ আহি সোমাই দিছে বহুতে। মই সকলোকে কোৱা নাই, পুনৰবাৰ কৈছোঁ, মই সকলোকে কোৱা নাই। তুমি ৰানিঙত, তুমি ইণ্টাৰভিউত মানে তুমি পাছ কৰিব নোৱাৰিবা, তুমি লং জাম্পত এক্সিলেণ্ট মাৰিব নোৱাৰিবা। তো এনেকুৱা ধৰণৰ কিছুমান কথা বহুতে সোমাই দিছে বা তেওঁৰ মনত বা তোমাৰ মনত হয়তো এনেকুৱা ধৰণৰ কথা আহি আছে। হয় বন্ধুসকল, বহুতৰে আহিব পাৰে, সেইটো স্বাভাৱিক। কিন্তু তোমালোকে এনেকুৱা ধৰণৰ নিগেটিভ মাইণ্ডৰ কথাবিলাক তোমালোকে ভাবি লাভ নাই। এতিয়া হাতত খুব কম সময় আছে, গতিকে তোমালোকে এইবাৰ সফল হ'বই লাগিব। এইবাৰ তোমালোকে কিবা এটা পাবই লাগিব। যিটো তোমালোকৰ সপোনত লাগি আছা, সেই সপোনটো পূৰণ হ'বই লাগিব। এনেকুৱাকৈ ভাবা যাতে এদিন নহ'লে এদিন তোমালোকে সফল হ'বাই। মই কৈছোঁ তোমালোকক এদিন নহ'লে এদিন সফল হ'বাই। কিন্তু বন্ধুসকল, তোমালোকে নিজৰ কৰ্তব্য, নিজৰ দায়িত্বখিনি তোমালোকে পালন কৰিব লাগিব। এনেকুৱা নহয় যে তুমি আজি দৌৰিলা বা কালি দৌৰিলা, দুদিন দৌৰি কিনে তুমি 4 দিন বহিলা। এনেকুৱা নহয়, 4 দিন ৰেষ্ট, 2 দিন দৌৰি, এনেকুৱা নহয়। ৰেষ্ট দিব লাগিব। আৰে ভাই, আমি মানুহে, আমিতো মেচিন নহয় ন। ৰেষ্ট দিব লাগিব। মই এইটো কোৱা নাই যে তোমালোকে ৰেষ্ট দিব নালাগে, ৰেষ্ট দিব লাগিব। কিন্তু তোমালোকে এনেকুৱা নহয় 2 দিন দৌৰি 4 দিন ৰেষ্ট, 5 দিন ৰেষ্ট, এনেকুৱা নহয়। তোমালোকে সপ্তাহত দৌৰা, 5 দিন দৌৰা, তোমালোকে 5 দিন ৰানিং কৰা, আৰু তোমালোকে 2 দিন ৰেষ্ট দিয়া বা এদিন ৰেষ্ট দিয়া। মোৰ হিচাপত তোমালোকে ৰেষ্ট বা এদিনে দিব লাগে সপ্তাহত, বৰ্তমান যিহেতু আমাৰ হাতত খুব কমেই সময় আছে। আৰু তোমালোকে ডাইট তোমালোকে পালন কৰিবা। কাৰণ এইকাৰণেও ক'লোঁ তোমালোকক, বহুতৰে মনত এনেকুৱা হৈ আছে যে ইণ্টাৰভিউ বাদ দিম, এনেকুৱা ধৰণৰ কিছুমান কথা, মানে ইণ্টাৰভিউ এইবাৰ নিদিওঁ, এনেকুৱা ধৰণৰ বহুতে মানে পজিটিভ কথা ক'ব এৰি নিগেটিভ কথা কয় আৰু মানে মাইণ্ডত সোমাই লয়। সেই সোমাই লোৱাজনৰো ভুল। আৰু বন্ধুসকল, হয়তো এই ভিডিঅ'টো চোৱাৰ পিছত বহুতে হয়তো কমেণ্ট কৰিব পাৰে যে তই কি এইবিলাক বকি আছা বা কি এইবিলাক মটিভেশ্যন মানে জ্ঞান দি আছা, এনেকুৱা হয়তো বহুতে ক'ব পাৰে। আৰে ভাই চা, মই তোমালোকক মটিভেশ্যন মানে তোমালোকে জজ পোৱাৰ কাৰণে তোমালোকক এই ভিডিঅ'টো মই বনাইছোঁ, যাতে তোমালোকে মানে আৰু তোমালোকে উৎসাহ পোৱা, বুজি পাইছানে? তো এইকাৰণে তোমালোকক এই ভিডিঅ'টো বনাইছোঁ। কিবা যদি ভুল হয় তোমালোকে এইটো ক্ষমা কৰি দিবা, মই বিশেষ ক'ব নাযাওঁ। গতিকে তোমালোকে লাগি থাকা, এৰি নিদিবা। আৰু এনেকুৱা ধৰণৰ কিছুমান নিগেটিভ যদি মাইণ্ডত আহে তোমালোকে ওলাই দিবা। আৰু বন্ধুসকল, মই তোমালোকক এই ভিডিঅ'টোত কি কৈছোঁ কি কোৱা নাই নাজানো, কিন্তু যি কৈছোঁ হয়তো মোৰ সম্ভৱ ঠিকে কৈছোঁ। তো তোমালোকে নিগেটিভ কমেণ্ট তোমালোকে নকৰিবা। যদি কিবা ভুল কৈছোঁ তোমালোকে নিজৰ বুলি ধৰি ল'বা। আৰু বন্ধুসকল, মই কিহৰ কাৰণে কৈছোঁ তোমালোকক মই নক'ব পাৰিলোঁ হয়, কিন্তু কৈছোঁ কিহৰ কাৰণে। আমাৰ ইয়াতো মানে তেনেকুৱা ধৰণৰ ঘটনা হৈ আছে। মানে আমাৰ ইয়াত বুলি নহয়, আজিকালি সমাজত এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। আচলতে মানুহৰ মাইণ্ডছেটটো বেলেগ হৈ গৈছে, বুজি পাইছেনে? মানুহৰ যিটো মানুহৰ চিন্তা ভাৱ ধাৰণা, এনেকুৱা নহয়। আচলতে আজিকালি মানুহৰ এই মাইণ্ডছেটটো বহুত বেছি চেঞ্জ হৈ গৈছে, বুজি পাইছেনে? পুনৰবাৰ কৈছোঁ, তোমালোকে যদি কিবা মোৰ যদি এই ভিডিঅ'টোত ভুল মানে পাইছা, তেতিয়াহ'লে তোমালোকে শুধৰাই দিবা, নিজৰ বুলি শুধৰাই ল'বা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।